নমস্কাৰ। আজি মঙ্গলবাৰ 20 জানুৱাৰী। আজি আপোনালোকক নতুন এটা ভিডিঅ' আপডেট দিব বিচাৰিছোঁ। আজি ভিডিঅ'টো হৈছে আমি কেনেধৰণে ভগৱানৰ নামটো ল'লে মনটো বহিব বা উপলব্ধি হ'ব, অকণমান বিশ্লেষণ কৰিব বিচাৰোঁ। ভুল হ'লে ক্ষমা কৰি দিব। আপুনি যদি ভাবে যে ভগৱান মোৰ লগতো আছে আৰু ব্যাপক ব্ৰহ্ম হিচাপে গোটেই পৃথিৱীখনত আছে, যেতিয়া এই নামটো লৈ আপুনি জপ কৰিব নীৰৱতাৰে জ্ঞান শূন্য হিচাপে, তেতিয়া চাব এনেকুৱা এটা শক্তি আপোনাৰ আত্মাত জাগ্ৰত হ'ব, যিটো শক্তিয়ে আপোনাৰ মহাশক্তি মহা আত্মা মিলন ঘটাব। যেতিয়া এই মিলনটো ঘটিব, তেতিয়া এই পৃথিৱীত এটাই ভাৱ আহিব যে আমি কোনো জাতি নহয়, গোষ্ঠী নহয়, জড় নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে। তেতিয়াই আপোনাৰ মহাশক্তি মহা আত্মা প্ৰেম আত্মা মিলন ঘটিব, যাৰ ফলত আপোনাৰ আনন্দই আনন্দ, মহা আনন্দ। ইয়াতকৈ আৰু কিবা আছেনে? এই পৃথিৱীত একোৱেই নাই। আপুনিও নাম লয়, ময়ো লওঁ। নামটোতো ল'লে নহ'ব। গুৰু আৰু ঈশ্বৰ এক, ঈশ্বৰবাদী এক, চিনাকি এক, দেও এক সেও একবিনে নাই কেও। গুৰুৰ বাহিৰে আৰু পৃথিৱীত কোনোৱেই হ'ব নোৱাৰে মোৰ বন্ধু সুহৃদ বান্ধৱ। গতিকে সেইজনে মোৰ গুৰু, সেইজনে ঈশ্বৰ। যেতিয়া এই ভাৱটো আপুনি হৃদয়ত ল'ব, এই পৃথিৱীত আৰু আপোনাৰ পাবলৈ একোৱেই নাই। কাৰণ জগতৰ মালিক সৃষ্টিকৰ্তাজনকে আপুনি পাইছে সাক্ষাৎ ৰূপে, আৰু কিবা লাগেনে? একো নালাগে। সেইকাৰণে কৈছোঁ, যদি আপোনালোকে সেই মহাশক্তি, মহা আনন্দ, মহা আত্মা প্ৰেম, মহা আত্মা মিলন বিচাৰে, তেতিয়াহ'লে এনেকৈ নামটো ল'ব লাগিব যে আজি মৰিলেও মৰা, কালি মৰিলেও মৰা। জীৱন্ত অৱস্থাতে আপুনি কেৱল নিমিত্ত হৈ ভগৱানৰ নামটো ল'ব লাগিব যে তুমি মোক ৰাখিছা, তুমি মোক মাৰিছা, আমি কেৱল নিমিত্ত, আমি কেৱল জড়। তোমাৰ নাম তুমি থকাৰ বাবেহে মোৰ হৃদয়ত মই সত্যত হৈ আছোঁ। চাব, এই পৃথিৱীত আনন্দই আনন্দ, মহা আনন্দ, মহা আত্মা মিলন ঘটিব। এই কথাখিনি হয়নে নহয় ক'বচোন। যদি ক'বলৈ যাতে মোৰ ভুল হৈছে কিবা, ক্ষমা কৰি দিব। গতিকে পুনৰ লগ পোৱা আশাৰে বিদায় ল'লোঁ। ধন্যবাদ।